আজি আমি আলোচনা কৰিব ওলাইছোঁ অনুশীলনী 1.8 ৰ 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰৰ 1 নম্বৰত দিয়া আছে -1/3 এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ হৰটো 32 হয়। আমাক কৈছিলে যে -3/8 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা উলিওৱা যাৰ হৰ 32। এতিয়া 8 ৰ লগত 4 পূৰণ কৰিলে আমি 32 পাওঁ। এতিয়া তলত 4 পূৰণ কৰিছোঁ, ওপৰতো 4 পূৰণ কৰিব লাগিব। এতিয়া আমি সমাধান কৰি দিম। 8 4 গুণ 32 আৰু -3 × 4 মানে হৈছে -12। এইটোই হৈ গৈছে আমাৰ লব। -3/8 ৰ সমতুল্য -12/32 আৰু আমি হৰ পাই গৈছোঁ 32। এতিয়া 2 নম্বৰটো চোৱা 5/-17 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ লব হ'ব -15। আমাৰ লবটো -15ত ওলাবলৈ দিছে। এতিয়া আমি কি কৰিম, 5ৰ লগত -3 পূৰণ কৰিলে -15 আমি পাম। এতিয়া -17 ৰ লগতো আমি এটা -3 পূৰণ কৰি দিছোঁ। এতিয়া সমাধান কৰিলে আমি পাম, ওপৰত পাম -5 × -3 হৈছে -15 আৰু 17 × -3 -2 মাইনাছে কি হ'ব, প্লাছ হৈ যাব। এতিয়া আমি ইয়াত লিখিম কিমান, 51। ওপৰত আমি পাবলগীয়া লবটো হৈছে -15। 4ৰ 3 নম্বৰটো চোৱা 4/-7 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ হৰটো ধনাত্মক। এতিয়া -7টো ঋণাত্মকত আছে, আমি এইটোক ধনাত্মকত নিম। এতিয়া আমি কি কৰিম, 4/-7 ৰ এটা সমতুল্য সংখ্যা ওলাম যাৰ হৰটো ধনাত্মক হ'ব লাগিব। এতিয়া হৰটো ঋণাত্মক আছে, ইয়াৰ লগত মই এটা 2 পূৰণ কৰি দিওঁ। 4 পূৰণ কৰিলেও হ'ব, 2 পূৰণ কৰিলেও হ'ব। মই এটা -2 পূৰণ কৰি দিছোঁ, ওপৰতো এটা -2 পূৰণ কৰি দিছোঁ। সমাধান কৰি দিম। 4 দুগুণ কিমান হ'ব, -8। তাৰপিছত মাইনাছে কি হ'ব, প্লাছ হৈ যাব। 7 × -2 কিমান হ'ব, মাইনাছটো উঠি যাব। এতিয়া হৰটো কি হ'ব, ধনাত্মক হৈ যাব। কিমান হ'ব, 14। এইটোই আমি পাবলগীয়া হৰ, আমাৰ হৰটো ধনাত্মক হৈ গ'ল। এতিয়া 4 নম্বৰটো চোৱা 5/-6 আৰু 6/7 ৰ প্ৰতিটোৰে একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা ওলোৱা যাতে 5/-6 আৰু 6/7 ৰ দুটাৰে একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা ওলাব দিছে। ফাৰ্ষ্টত ইয়াৰ হৰটো কি আছে, ঋণাত্মকত আছে, আমি এইটো ধনাত্মকত নিব লাগিব। সেইকাৰণে তাৰ লগত -2 এটা পূৰণ কৰোঁ আৰু লবৰ লগতো -2 এটা পূৰণ কৰোঁ। এতিয়া হ'ব কিমান, তলত হ'ব 12, ওপৰত হ'ব -10। এতিয়া আমি 5/-6 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা ওলালোঁ, যিটো আমি -10/12 পাইছোঁ। এতিয়া আমি তলৰটো কৰিম, -10/12 আমাৰ হৈ গ'ল। এতিয়া তলৰটোত আমি আহি যাওঁ, 6/7।
ওপৰত এটা 2 পূৰণ কৰি দিছোঁ, তলত এটা 2 পূৰণ কৰি দিছোঁ। সমাধান কৰি দিওঁ কিমান হ'ব? ওপৰত হ'ব 12 আৰু হৰ হ'ব কিমান? 14। এতিয়া আমি দুয়োটাৰে এটা এটাকৈ পৰিমেয় সমতুল্য সংখ্যা ওলালোঁ।